এবাৰ আকৌ মামায়ে এণ্ড্ৰইড মোবাইল দিব মাৰ্চ মাহতে আকৌ নতুন পকী ঘৰ দিব এয়াই নেকি ৰাজনীতি চাল বাইদেউসকল এয়াই নেকি ৰাজনীতি চাল নমস্কাৰ মই সুমতাৰা তো আজি যেটো ভিডিও আপোনালোকৰ মাজলৈ আগবঢ়াইছো এটো এটা গীতৰ ভিডিও হয় আপোনালোকে গীতটি শুনিব আৰু খুবেই ভাল পাব আৰু গীতটি মাজত বহুখিনি কথাও আছে সেই কথাখিনিও আপোনালোকে গম পাব তো বেছি দেৰি নকৰো গীতটি মাজলৈ সোমাই যাম বাৰু গীতটি মাজলৈ সোমাই যোৱাৰ আগত মই কেখামান আপোনালোকক কথা ক'ব বিচাৰিছো যিকিটা কথা ক'লে মানে আপোনালোকে কিছু কথা বুজি পাব তো চাওকচোন চাওতে আপোনাৰ কিমান দিনে হৈ গ'ল 10,000টো কথা ওলোৱা তো আজি প্ৰায় 2-3 বছৰ হ'ব হৈ গ'ল তো 2-3 বছৰ আগৰ পৰা তেখেতলৈ ডিম বুলি কৈ আজিলৈকে দিয়াই নাই কিন্তু পঞ্চায়ত ইলেকশ্যনৰ আগত তেখেতে কোনো ঠায়ে আপোনাৰ চেকপাত বিলোৱাৰ চেষ্টা কৰিলে আৰু চেকপাত বিলোৱাৰ চেষ্টা কৰিলে সেয়ে পঞ্চায়তটো আপোনালোকে ক'বই নালাগে জয় লাভ কৰিলে হয়নে বাৰু আৰু এতিয়াও মই আপোনালোকক আৰু এটা কথা কওঁ তেখেতলোকে যে জয় লাভ কৰিলে এবাৰ আপোনাৰ আকৌ যেতিয়া আপোনাৰ 26ত আকৌ ইলেকশ্যন আছে ইলেকশ্যনৰ টাইমত আপোনালোকে নেভাবিব কেতিয়াও 10,000টো নেপাম বুলি নিশ্চয় আপোনালোকে পাব কিন্তু 26 চনত যেতিয়া আপোনাৰ ইলেকশ্যনৰ 2-3 মাহ বা 1-1.5 মাহৰ আগতে আপোনালোকক 10,000 দিব আৰু লগতে পকী ঘৰকেইটাও দিব তেতিয়াহে আকৌ আপুনি তেখেতে জয়লাভ কৰি পাৰিব এয়াই হৈছে ৰাজনীতি চাল ৰে বাবা ইয়ে ৰাজনীতি চালে তো একো নাই বাৰু আমি সেইবিলাকৰ মাজত নোহোমাও ৰাজনীতি এইবিলাকৰ মাজত নোহোমাও মই কংগ্ৰেছকো বেয়া পাওঁ এজেপি বেজেপি মানে এইবিলাক আপোনাৰ ৰাজনীতিবিলাকে মই বেয়া পাওঁ আৰু মই এটাই ক'ব বিচাৰিছোঁ সকলোৱে পাওক আসলতে দুৰ্নীতি নহওক সকলোৱে পাওক সেইটোৱে মই বিচাৰোঁ আৰু আপোনালোকে বাৰু কি বিচাৰে কমেণ্ট এটা কৰি জনাই থৈ যাবলৈ একেবাৰে নাপাহৰিব দেই তো বলক বেছি দেৰি নকৰোঁ মই বহুখিনি কথাই কৈ দিলোঁ আমি গীতটি মাজলৈ সোমাই যাওঁ বলক গীতটি শুনি লওক প্ৰথম মামা তুমি তেলেঙা বাইদেউসকল ভেলেঙা 10,000টো দিম বুলি বাইদেউসকলক ঠগিলা পঞ্চায়তৰ ইলেকশ্যনো হৈয়ে গ'ল চিলেকশ্যনো হৈয়ে গ'ল ঠাই বাচি মামায়ে আকৌ চেকপাত গীতা বিলোৱা হ'ল লাখপতি ট্ৰেইনিঙো হৈয়ে গ'ল 10,000টো পাবই হ'ল লাহে কৰি 26 হাত নুবাউলি দি ৰ'ল এবাৰ আকৌ মামায়ে এণ্ড্ৰইড মোবাইল দিব মাৰ্চ মাহতে আকৌ নতুন পকী ঘৰ দিব এয়াই নেকি ৰাজনীতি চাল বাইদেউসকল এয়াই নেকি ৰাজনীতি চাল এতিয়া কওকচোন বাৰু আপোনালোকে গীতটি শুনি বাৰু কেনে পালে কমেণ্ট কৰিলে নাই বাৰু কমেণ্ট যদিও নাই কৰা কমেণ্ট এটা কৰি থৈ যায় আৰু নতুন যদি কোনোবা আহিছে নহয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই এনেকুৱা গীতৰ ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যিমান পাৰে গীতটি শ্বেয়াৰ কৰক যদি ফেচবুকত চাই আছে তেতিয়াও শ্বেয়াৰ কৰক আৰু যদি ইউটিউবত চাই আছে তেতিয়াও শ্বেয়াৰ কৰক আৰু নতুনকৈ কোনোবা আহিছে যদি আমাৰ ফেচবুকৰ ফ'ল' কৰি লওক আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰি লওক তো বহুত বন্ধু-বান্ধৱীসকল আজি বাৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব যদি ভিডিঅ'টো কোনোবা মই নক'বলগীয়া কথা কৈছোঁ বা নকৰিবলগীয়া কামো কৰিছোঁ অনুগ্ৰহ কৰি মোক নিজৰ ভাই কৈ মাফ কৰি দিওঁ আজিলৈ আহিছোঁ ধন্যবাদ জয় অসম।